মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ। পৰীক্ষা বাতিল সম্পৰ্কত শিক্ষামন্ত্ৰীৰ ডাঙৰ ঘোষণা। লগতে সেবাই প্ৰকাশ কৰিছে পৰীক্ষাৰ গুৰুত্বপূৰ্ণ তথ্য। ইয়াৰ সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। সেয়েহে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাব। ইয়াৰ সবিশেষ লাভ কৰিবৰ বাবে যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰ লাভ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণিতে সকলোলৈ এটি অনুৰোধ, যিসকলে বৰ্তমানলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন সঠিক সময়ত লাভ কৰিব পাৰে। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছোঁ। প্ৰথমে আমি শিক্ষামন্ত্ৰী মহোদয় পৰীক্ষা বাতিল সম্পৰ্কত শেহতীয়াভাৱে যি বক্তব্য প্ৰকাশ কৰিছে আপোনালোকক জনাব বিচাৰিছোঁ। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পৰিস্থিতি আৰু উন্নতি হয় নে অৱনতি হয় তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই সিদ্ধান্ত হ'ব। সিদ্ধান্ত খুব সোনকালে হ'ব আৰু মই সকলো ৰাইজক মই আহ্বান জনাম, এই কেইদিন 15টা দিনৰ কাৰণে যিখিনি ক'ভিড বিধি যিটো SOP ইছ্যু কৰা হৈছে এইখিনি যদি আমি সকলোৱে মানি চলোঁ, ইয়াক যদি আমি এটা সুযোগ হিচাপে গ্ৰহণ কৰোঁ, নিশ্চিতভাৱে আমাৰ পৰিস্থিতিৰ উন্নতি হ'ব। উন্নতি হ'লে আমি এটা সুস্থ সিদ্ধান্ত ল'ব পাৰিম। নহয়, আমি এইটো কেৱল ক'ভিড বুলি নহয়, ক'ভিডে ইয়াক ত্বৰান্বিতহে কৰিছে। লাৰ্ণিং বা টিচিং, আমি ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আহিছোঁ। মই শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত মোৰ সংকল্প গোটেই শিক্ষা বিভাগটোক এটা পেপাৰলেছ বিভাগ হিচাপে গঢ়ি তোলাৰ কাৰণে আমি কাম কৰিম। আমি প্ৰত্যেক ইউনিভাৰ্চিটিক এতিয়া আহ্বান জনাম, তেওঁলোকে টিচাৰ মেনেজমেণ্ট ছিষ্টেম তেওঁলোকে ছফ্টৱেৰ তেওঁলোকে ডেভেলপ কৰি ল'ব। কলেজসমূহতো তাৰ ব্যৱস্থা হ'ব। হৈ আমি টেক্সট বুকৰো ব্যৱস্থা কৰিম, টিচিং লাৰ্ণিঙৰ ব্যৱস্থা কৰিম। তাৰ কাৰণে কিন্তু দুয়োটা পক্ষ, অভিভাৱকসকলো প্ৰস্তুত হ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলো প্ৰস্তুত হ'ব লাগিব। কলেজসমূহত তাৰ কাৰণে যি IT ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন আছে সেই IT কৰিব লাগিব। আমি সেই দিশলৈকে যাম খুব খৰতকীয়াভাৱে। স্কুটি বিতৰণ অহা এসপ্তাহ 10 দিনৰ ভিতৰত আৰম্ভ হৈ যাব। এইবাৰ জনাব বিচাৰিছোঁ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে আহিছে এক বিগ ব্ৰেকিং নিউজ। যদি পৰীক্ষা অনুষ্ঠিত কৰা হয়, সেবাৰ কৰ্তৃপক্ষই এইবাৰ 4টা মূল বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব আৰু এই 4টা বিষয় হৈছে ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আৰু গণিত। এই 4টা মূল বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব সেবাৰ কৰ্তৃপক্ষই। কিন্তু পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ নিশ্চয়তা প্ৰদান কৰা নাই। যিহেতু শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্য আপোনালোকে শুনিলে, 15 দিনৰ অন্তত পৰীক্ষা পৰ্যালোচনা কৰা হ'ব আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে সকলো পৰীক্ষা বাতিল কৰা হ'ব।